পূৰ্বৰ অভিজ্ঞতাৰ পৰা আমি শিকিছো সকলোৱে শিকিব লাগে জিকিবলৈ বহু ভোট লাগে ৭০,০০০ ৮০,০০০ ভোট লাগে হৰুৱাবলৈ ৩,০০০ ৪,০০০ ভোট লাগে এই বক্তব্য দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে হয় মিত্ৰতা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে লুৰিণজ্যোতি গগৈয়ে আৰু সকলো পক্ষকে সংযম হৈ মিত্ৰতাৰ কথাবোৰ যাতে অটুট থাকে সেই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ যুৱ নেতাগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জিকিবলৈ বহুত ভোট লাগে হয় আমি উপলব্ধি কৰিছো সঁচাকৈ জিকিবৰ কাৰণে ৭০,০০০ ৮০,০০০ ভোট লাগে ৬০,০০০ ওপৰত ভোট লাগে কিন্তু হৰুৱাবৰ কাৰণে ৩,০০০ বা ২,০০০ ভোটেই যথেষ্ট আৰু পূৰ্বৰ ইতিহাস যদি চাওঁ বা বিভিন্ন ৰাজনৈতিক পৰিক্ৰমাসমূহ যদি চাওঁ তেতিয়াহ'লে বিজেপিয়ে ভোট বিভাজনৰ জৰিয়তে তেখেতলোকে ক্ষমতা দখল কৰি আছে আৰু হেতুৰ বাবে অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে একতা কথা কৈ আছে সকলো বিৰোধী একত্ৰিত হৈ ২৬ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈ আছে আৰু মিত্ৰতা হয় নহয় এয়া পিছৰ কথা কিন্তু মিত্ৰতাৰ বাবে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যে এখোজ আগবঢ়াই দিছে আৰু সম্পূৰ্ণ যে শক্তি কংগ্ৰেছৰ হাতত আছে কংগ্ৰেছেহে ইচ্ছা কৰিলে মিত্ৰতা হ'ব এই কথাষাৰ ইতিমধ্যে স্পষ্ট হৈছে আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আজি কি বক্তব্য দিলে আমি প্ৰথমে আপোনালোকক শুনাই লৈছো আৰু আপোনালোকৰ দৃষ্টিভংগী আপোনালোকৰ মতামতসমূহ জনাব জিকিবলৈ বহুত ভোট লাগে ৬০,০০০ ৭০,০০০ ৮৫,০০০ হৰুৱাবলৈ ৫,০০০ ৩,০০০ ১০,০০০ ১৫,০০০ গতিকে আমি সেই অভিজ্ঞতাৰ পৰা শিকিব লাগিব প্ৰত্যেকেই শিকিব লাগিব ময়ো শিকিব লাগিব বেলেগেও শিকিব লাগিব আমি যদি সকলোৱে ভাবোঁ যে আমি বিজেপিক পৰাভূত কৰিব লাগে তেওঁলোকক উৎখাত কৰিব লাগে আমাৰ হাতত কি বিকল্প আছে বিকল্পৰ প্ৰাথমিক চৰ্তটো কি ঐক্যবদ্ধতা গতিকে মই বিশেষ একো নকওঁ কোনে কি কৈছে কিন্তু মই যিটো বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিছোঁ ৰাজনৈতিক বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি অতীতৰ ইতিহাস গৰকি যি অভিজ্ঞতা বুটলিছোঁ তাৰ পৰা মই ভাবোঁ যে তাৰ পৰা আমি প্ৰত্যেকে মই নিজে অভিজ্ঞতা বুটলিছোঁ প্ৰত্যেকে অভিজ্ঞতা